নমস্কাৰ, এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আপোনালোক সকলোৱে জানে যে মই যোৱাকালি ডিব্ৰুগড়লৈ বুলি আহি পাই ৰাতি প্ৰায় 12টামান বাজিল। ধেমাজিত সোমাইছিলোঁ। আপোনালোকক যিহেতু মই কৈছোঁৱেই, গোটেইখিনি কথাই আপোনালোকে জানেই। ইয়াত আৰু মোৰ বেলেগ বুলিবলৈ একো নাই যে মই মানে কম কিবা এটা কৰিম বেলেগ এটা। মই বৰ্তমান আছোঁ ডিব্ৰুগড় মিলন নগৰত। এই গেষ্ট হাউচখনৰ নাম হৈছে স্বৰ্গদেউ ইন। আৰু স্বৰ্গদেউ নামটো শুনিলেই আপোনালোকৰ মনটো ভালেই লাগে যে আমাৰ গোটেই অসমীয়া সংস্কৃতিৰ পৰা আদি কৰি অসমীয়া যি ইতিহাস আমাৰ যি আছে ৰজাদিনীয়া ইতিহাসত এই স্বৰ্গদেউ নামটোৱেই গোটেই ৰজাৰ গোটেই কথাখিনি বুজায়, বা স্বৰ্গদেউ বুলি ক'লেই মনটো ভাল লাগি যায়। আৰু এই স্বৰ্গদেউ ইনখন সঁচাকৈ যথেষ্ট ধুনীয়া। তো ইয়াতে আহিলোঁ। ইয়াৰ যিজন অ'নাৰ হয় তেওঁ বিশ্বজিত দা, তেওঁ ব্যৱস্থাখিনি কৰি দিছে আজিৰ কাৰণেও আৰু অহাকালিৰ কাৰণেও। এখন তেওঁৰ বেলেগ গেষ্ট হাউচ আছে, তেওঁ তাত মানে নিশাটো থকাৰ কথা তেওঁৰ ফালৰ পৰা কৈছে। যদিও এনেকুৱা হৈ আছে যে মই নিজেই কনফিউজ যে মই ক'ত থাকিম, কাৰণ প্ৰত্যেকটো মেছেজেই বা আপোনালোকে ভিডিঅ'ৰ কমেণ্টো আপোনালোকে গম পাব যে সকলোৱে তেনেকৈ ধৰণৰ তেওঁলোকৰ তাত যোৱাৰ কথা কৈ থাকে, বা তেনেকৈ মানে মোৰ হোৱাটছআপ কমেণ্ট আপুনি চাবই নোৱাৰিব। সকলোৱে দাদা কিয় আপুনি গেষ্ট হাউচত থাকিব লাগে, আপুনি আমাৰ তাত আহিব লাগে, ৰাতি ইমান দেৰিকৈ আপুনি ক'ত যাব, তেনেকুৱা ধৰণৰ সকলোৱে কৈ আছে। কিন্তু মানে কি আৰু সেইকাৰণে এই দাদাজনক ক'লে, আৰু ইয়াৰ যিটো ব্যৱস্থা কৰি দিলে পুলিন গগৈ ডাঙৰীয়া, তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'ৰ যোগেদি। আৰু ইয়াতে খুব ধুনীয়া লাগিছে। আপোনালোকে যদি কেতিয়াবা ডিব্ৰুগড় আহে আৰু ইয়াতে মিলন নগৰত থকা এই স্বৰ্গদেউ ইনখনত থাকিব পাৰে। থকা ব্যৱস্থা পৰা আদি কৰি গোটেইখিনি ভাল। ইয়াতে গোটেইখিনি সা সুবিধা আছেই আৰু, কিন্তু ইয়াতে থকা মেলা হ'ল আৰু তেওঁলোকৰ ব্যৱস্থাখিনি খুবেই ধুনীয়া লাগিলে। এতিয়া আহোঁ মূল কথালৈ, যে মই আজিৰ দিনটো কি কৰিম বা অহাকালিলৈ কেনেকৈ ধৰণৰ কথাখিনি মেনেজ কৰিম। এতিয়া মই ডিব্ৰুগড়ত অহাৰ কথাটো গম পোৱাৰ পিছত সকলোৱে মানে খুব বেছি তেওঁলোকৰ ওচৰতো যোৱাৰ কথা, তেওঁলোকৰ ঘৰত যোৱাৰ কথা কৈ আছে। কিন্তু যিহেতু মই ইতিমধ্যে মোৰ প্ৰগ্ৰেমটো ঘৰৰ পৰাই বনাই আহিছিলোঁ যে মই ডিব্ৰুগড়ত ক'ত যাম, ক'ত মানে কাৰ ঘৰতে সোমামগৈ। যিসকল লোকে মোৰ ঘৰতো গৈছিলে, মোক প্ৰায় 2-3 মাহ আগৰ পৰাই যোগাযোগ কৰি আছিলে, আৰু মোৰ সুবিধা নোহোৱাৰ কাৰণে ডিব্ৰুগড় অহা নাছিলোঁ। এতিয়া সুবিধা আজি হ'ল যে মই ডিব্ৰুগড় সেইবাবে আহিলোঁ। এতিয়া তেওঁলোকৰ যিসকলে মোক বহুত দিনৰ পৰা কৈছিল তেওঁলোকৰ ঘৰত আজি যাম, তেওঁলোকক লগ কৰিম। আৰু বাকী যিসকল আমাৰ সদায় মোৰ মানে সহজ ভাষাত ক'বলৈ গ'লে ছাবস্ক্ৰাইবাৰ্ছে হওক, বা যিসকলে মোৰ ভিডিঅ' চাই ভাল পায়, মোৰ কথা শুনি তেওঁলোকৰ জীৱনত বহুত বেছি পৰিৱৰ্তন হৈছে, তেওঁলোকে হনুমান চালিচা পঢ়ি জীৱনত পৰিৱৰ্তন পাইছে, তো তেওঁলোকেও মোক বহুত বেছি কৈ আছে। আৰু মোৰ বিশেষকৈ মই আপোনালোকক কওঁ যে আপোনালোকে মোক লগ কৰাৰ কোনো প্ৰয়োজন নাই, মইহে আহিছোঁ আপোনালোকক লগ কৰিবলৈ। তো আপোনালোকে বহুতেই কৈ থাকে যে তেজপুৰলৈ যাম। মইতো প্ৰায় সকলোকে কওঁ আপোনালোকে ইমান কষ্ট কৰি অহাৰ কি প্ৰয়োজন আছে, যে মই নিজে যাম নহয় বুলি কওঁ। কাৰণ কোনোবা এজন লোকৰ কিবা আৰ্থিক সমস্যা হৈছে, কোনোবা এজন লোকৰ অন্যান্য কিবা সমস্যা হৈছে, তেওঁলোকে যদি আকৌ ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা তেজপুৰলৈ যাওঁতে কিমান খৰচ হয় মই নিজে বুজি পাইছোঁ, এতিয়া আহিছোঁ। গতিকে ইয়াৰ পৰা আকৌ আপোনালোকে গাড়ী এখন নিজৰ গাড়ী লৈ হৈ গ'লেও, বা ভাড়া কৰি হ'লেও, বা বাছত গ'লেও যথেষ্ট কষ্ট ভাগৰ। সেইকাৰণে মই কৈছিলোঁ যে আপোনালোকে যাব নালাগে, মই নিজে আহিম। আৰু সেই কথা দিয়াৰ মতে মই আপোনালোকৰ ওচৰত আজি আহিলোঁ। আজি গোটেই দিনটো মই ডিব্ৰুগড়ত থাকিম। ৰাতি যিমান দেৰি হ'লেও মই এতিয়া ওলাম। ইয়াতে গেষ্ট হাউচৰ যিগৰাকী দাদা, তেখেতৰ বাইদেউ ব্ৰেকফাষ্টৰ ব্যৱস্থা কৰিছে, তেওঁ ওচৰত যাম। আৰু তাৰপিছত আৰু আজিৰ দিনটো কাৰ্যসূচীখিনি আৰম্ভ কৰিম। তেনেকৈ প্ৰথমতে বাণীপুৰত যাম। বাণীপুৰৰ পৰা যিসকলে তেনেকৈ কৈছিলে তেওঁলোকৰ মই ওচৰলৈ যাম। আৰু তাৰপিছত অহাকালিলৈ সকলোকে মই জগন্নাথ মন্দিৰত লগ পাম। আৰু জগন্নাথ মন্দিৰত লগ পাই তাৰপিছত ঘৰলৈ বুলি যাম। ইয়াতে এটা কথা আহি গ'ল কি, যে যিহেতু মই যোৱাকালি কৈ দিলোঁ যে মই যোৰহাট হৈ জগন্নাথ মন্দিৰ ঘৰলৈকে যামগৈ। এতিয়া যোৰহাট শিৱসাগৰৰ যিসকল লোকে মোৰ ভিডিঅ' চাই তেওঁলোকে মোক মাতি আছিলে, তো তেওঁলোকে মোক মেছেজ কৰি আছে, ফোন কৰি আছে এবাৰ আমাৰ তাত সোমাব। কিন্তু সেই কথাটো একেবাৰে সম্ভৱ নহ'ব। মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ পোনপ্ৰথমে ক্ষমা বিচাৰি সেই কথাটো কৈ দিওঁ। কাৰণ
মই কালি ওলাই আহা ঘৰত দিনতে ৰাতিপুৱাই কালি ইয়াতে থাকিছোঁ আজিও ইয়াতে থাকিম আকৌ কাইলৈ আকৌ ঘৰ গৈ সময়মতে পাবগৈ লাগিব তেতিয়াহে পৰহিলৈ আকৌ যেতিয়া সোমবাৰৰ যিখিনি মোৰ নিজৰ লেঠাখিনি ল'ৰা আপোনালোকে জানে গোটেইখিনি কথা কওঁ ল'ৰা স্কুলৰ লেঠা এইকেইদিন বন্ধৰ কাৰণে ওলাই আহিব পাৰিলোঁ 3 দিনৰ কাৰণে মই যদি আকৌ ৰাতি গৈ 2-3টাত বা ৰাতিপুৱা পামগৈ গতিকে অসুবিধা হ'ব সেইকাৰণে মই কাইলৈ জগন্নাথ মন্দিৰৰ পৰা পুনে পুনে ঘৰলৈকে যামগে আৰু যিসকলে মোক যোৰহাট বা শিৱসাগৰত লগ কৰিম বুলি কৈছিলে তেওঁলোকৰ ঘৰত যাব নোৱাৰিম মই এইবাৰ তেওঁলোকে যদি মোক লোকেশ্যন বা দিয়ে মই যিখন ঠাইত যাওঁ বা যোৰহাটত খুব ধুনীয়া এখন ঠাই আছে যোৰহাটৰ ঠাইখন হৈছে চুকাফা সমন্বয় ক্ষেত্ৰ নেকি চুকাফা সমন্বয় ক্ষেত্ৰৰ সন্মুখতে যদি আপোনালোকে মোক লগ পায় বা আপোনালোকক মই লগ পাব পাৰোঁ তেনেকৈ খুবেই ভাল লাগিব আৰু শিৱসাগৰতো তেনেকৈ কোনোবা এখন ঠাই আপোনালোকে কৈ দিব য'ত আপোনালোকৰ সুবিধা হয় আপোনালোকৰ সুবিধাটো মোৰ সুবিধাটো আপোনালোকে চাব নালাগে মই যামেই কিন্তু কথা হ'ল কি সকলোকে একেলগে লগ পোৱাৰ যিটো ব্যৱস্থা মানে মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে অকণমান তেনেধৰণে ব্যৱস্থা কৰিলে মোৰ সুবিধা হ'ব আৰু আপোনালোকৰ ভাল হ'ব আৰু মানে দিনে পোহৰে নহয় আৰু ৰাতি খুব সোনকালে মই ঘৰ পোৱাৰ ব্যৱস্থা কৰিম কাজিৰঙাখন জানেই কিমান এক জয়াল হৈ যায় ৰাতি দেৰি হৈ গ'লে এতিয়া এই হাতীৰ সময়খিনি অকণমান অসুবিধা হয় গতিকে মোৰ কথাখিনি আপোনালোকে আশা কৰোঁ আপোনালোকে বুজি পায় সেই ব্যৱস্থাটো মোক কৰি দিব বুলি আশা কৰিছোঁ আৰু যিহেতু এতিয়া ডিব্ৰুগড়ত আছোঁ এতিয়া আজি গোটেই দিন ডিব্ৰুগড়তে থাকিম আপোনালোকক কৈছোঁৱেই আৰু কাইলৈহে জগন্নাথ মন্দিৰলৈ যাবলৈ চেষ্টা কৰিম আৰু পুনৰবাৰ কৈছোঁ এই গেষ্ট হাউচখন যথেষ্ট ধুনীয়া ইয়াতে আপোনালোকে আহিব আৰু যিসকল লোকে মোক তেওঁলোকৰ ঘৰলৈ মানে থকাকৈ নিমন্ত্ৰণ কৰিছিলে তো এনেকুৱা হ'লে মই মানে টুকুৰা হৈ যাব লাগিব মূৰটো বেলেগত হাতটো বেলেগত ভৰিটো বেলেগত গতিকে মই এনেকৈ গেষ্ট হাউচত থকাটোৱে মোৰ বাবে মই পচন্দ বুলি ভাবিলোঁ নহ'লে আকৌ আপোনালোকে বেয়া পাব নহয় যে অমুকৰ ঘৰত থাকিলে অমুকৰ ঘৰত নাথাকিলে গতিকে কেতিয়াবা আহিম আকৌ আৰু ডিব্ৰুগড় যিহেতু ইমান দূৰ ঘৰৰ পৰা বাৰে বাৰে আহি থকাটো সম্ভৱ নহয় সেইকাৰণে মই এতিয়া আহিলোঁ আকৌ কেতিয়া আহোঁ মই নিজেও নাজানো আৰু ডিব্ৰুগড়ৰ লোকৰ আতিথ্য মই মানে অকণমান সময় থাকিয়েই গম পাইছোঁ যে খুব সুন্দৰ তেওঁলোকে খুব বেছি মৰমীয়াল আৰু সকলোৱে খুব বেছি মোক মৰম দিছে তাৰ কাৰণে যথেষ্ট মানে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু চেষ্টা কৰিম আকৌ কেতিয়াবা আহিবলৈ যিসকলক লগ পাব নোৱাৰিম বা যিসকলৰ ঘৰত যাব নোৱাৰিম তেওঁলোকে অনুগ্ৰহ কৰি বেয়া নাপাব কেতিয়াবা আকৌ আহিম আৰু এইখিনিতে কৈ দিছোঁ যে তিনিচুকীয়া বা যিগৰাকী বাইদেৱে মোক কৈ আছিলে তেখেতৰ অকণমান অসুখ হৈ আছে তেওঁকো মই এই ভিডিঅ'ৰ যোগেদি জনাইছোঁ বেয়া নাপাব আৰু বহুত লোকে মানে আপোনাৰ কি ক'ম আৰু সকলোৱে মোক যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে বা ময়ো যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা সহযোগ কৰি আছোঁ মই সকলোকে অহা কাইলৈ জগন্নাথ মন্দিৰত লগ পাম আৰু যিসকল তেওঁলোকৰ ঘৰলৈ মাতিছিলে তেওঁলোকৰ ঘৰত মই যাবলৈ চেষ্টা কৰোঁ যদি কিবা কাৰণে নোৱাৰোঁগৈ আজি দিনটোৰ ভিতৰত আপোনালোকে বেয়া নাপাব কাইলৈ জগন্নাথ মন্দিৰত লগ পাম আৰু পিছত আৰু দেখা যাব দিয়ক আকৌ এদিন আহিলে গতিকে আজিৰ ভিডিঅ'টো ইমানেই দীঘলীয়া নকৰোঁ যাব হৈ গৈছে গতিকে ইমানেই কৈ আজিৰ ভিডিঅ'টো সামৰণি কৰিছোঁ আপোনালোক সকলো ভালে থাকিব ভগৱানে সকলোকে কুশলে ৰাখিব ধন্যবাদ